ৰাতিপুৱা সময় 6-7 মান বজাত মোলৈ এটা মেছেজ আহিল মেছেজটো মই চাইছোঁ যে বিমান বৰা প্ৰায় অসমৰ মানুহে চিনি পায় বুলি ক'লে ভুল নহ'ব প্ৰায় গোটেই সমগ্ৰ অসমতে 29টা কেছ আছে বুলি মই জানো সি মোক মেছেজ কৰিছে যে তোক আৰু তোৰ ল'ৰা ছোৱালীক মই ঘৰৰ পৰা উঠাই দিম আৰু তাৰ পাছত মই কোৰ্টত হাজিৰ হ'ম এনেকুৱা ধৰণে এটা ভাবুকি প্ৰদান কৰিছে মানে মৃত্যু ভাবুকি যে তোক আৰু তোৰ ল'ৰা ছোৱালীটোক মাৰি দিম এনেকুৱা মানে কেলে সি মোক কৈছে মই সেইটো কথাও মই আপোনালোকক অৱগত কৰিব লাগিব যেহেতু সি জেলত আছিলে জেলৰ পৰা ওলোৱাৰ পাছত সি মোৰ ঘৰলৈ গৈছিল মই নথকা অৱস্থাত মোৰ ভতিজাটোৰ পৰা মোৰ ফোন নম্বৰটো লৈ আহিল ফোন নম্বৰটো লৈ আহি মোক কণ্টেক্ট কৰিলে যে মই এনেকুৱা এটা বাতৰি মোৰ ওচৰত আছে যিটো বাতৰি আপুনি কৰিব লাগিব ঠিক তেনেকৈ মই তাক লগ ধৰিলোঁ সি মোক তেতিয়া ক'লে যে এনেকুৱা জেলৰ বাতৰি এটা আছে যে আপুনি মোক কৰি দিব লাগিব মই ঠিক আছে কৰি দিম তাৰপিছত এইটোও কৈছে যদি নকৰে আপুনি এটা কাম কৰিব জেলাৰ বা ছুপাৰিণ্টেণ্ডৰ পৰা মোক 1 লাখ টকা লৈ আহিব তেতিয়া মই নকওঁ তো মই গোটেই কথাটো মই ছুপাৰিণ্টেণ্ডক কৈ দিলোঁ আৰু ছুপাৰিণ্টেণ্ডক কোৱাৰ লগে লগে মই শিৱসাগৰ আৰক্ষীক বা অধীক্ষককো এই কথাষাৰ অৱগত কৰিছোঁ যে বিমানে মোক এনেকুৱা ধৰণৰ কথা কৈছে আৰু তাৰপাছত সি মোক বহুত ফোন কৰে মই বোলো মই ছুপাৰিণ্টেণ্ডৰ লগত কথা পাতিছোঁ ছুপাৰিণ্টেণ্ডে তোমাক দিব এনেকুৱা ধৰণৰ কথাটো মোক কৈ মই পিছুৱাই থাকোঁ সদায় যিহেতু মই যিটো পিছুৱাই থকা কাণ্ড এইটো মই আৰক্ষীক অৱগতও কৰিছোঁ যে বিমানে মোক এনেকৈ ফোন কৰিছে মই তাৰ লগত এনেকুৱা ধৰণৰ কথোপকথনখিনি মই পাতি আছোঁ আৰু গোটেই কল ৰেকৰ্ড মই আৰক্ষীৰ ওচৰত জমা দিছোঁ তো তাৰপাছত সি যেতিয়া পইচাটো নাপালে তো আজি পুৱাৰ ভাগত সি মোক মেছেজ কৰিছে যে তোৰ ল'ৰাটোক আৰু তোক মই মাৰি দিম তাৰ পাছতে মই কোৰ্টত হাজিৰ হ'ম তো সেইবাবে মই এতিয়া যথেষ্ট শংকিত হৈছোঁ আৰু বিশেষকৈ মোৰ ল'ৰা ছোৱালী স্কুললৈ যায় স্কুললৈ যোৱাত আজি মই স্কুললৈ পঠিওৱা নাই মোৰ ঘৰলৈ গৈছিলে মোৰ ঘৰলৈ গৈ মোৰ ভতিজাটোৰ পৰা মোৰ ফোন নম্বৰটো লৈ আহিছিলে সেইটো একদম প্ৰথম পৰ্যায়ৰ কথা মই জনাত তাৰ ডকাইতি কেছ আছে তাৰ ওপৰত এটা 1030 আছে আৰু গাড়ী চুৰ আছে বাইক চুৰ আছে এনেকুৱা ধৰণৰ বিভিন্ন কেছ তাৰ ওপৰত আছে ড্ৰাগছৰ কেছ আছে তো সেইকাৰণে মই যথেষ্ট শংকিত হৈছোঁ আৰু শিৱসাগৰ আজি সদৰ থানালৈ আহিছোঁ এখন বিমানৰ ওপৰত এজাহাৰ দাখিল কৰিবলৈ বাকী মই আৰু মোৰ পৰিয়ালক এতিয়া বিমান গ্ৰেপ্তাৰ নোহোৱালৈকে আৰক্ষীয়ে কেনেকৈ ৰাখে বা কেনেকৈ সহায় কৰে সেইটো আগলৈ দেখা যাব শিৱসাগৰত সংঘটিত এটা গুলীচালনাৰ আৰু সদৰ আৰক্ষী অধীক্ষকে এটা কথাই ক'ব যাওঁ যে মোৰ ল'ৰা ছোৱালী আছে বিশেষকৈ সিহঁতে স্কুল যায় আৰু সি আইডেণ্টিফাই কৰি দিছে যে তোৰ ল'ৰা ছোৱালীকেইটাক মই উঠাই দিম তো এতিয়া আৰু বিশেষকৈ ল'ৰা ছোৱালী উঠোৱা এটা আগৰ ৰেকৰ্ড আছে শিমলুগুৰিত গুঞ্জন নামৰ এগৰাকী যুৱতীক সি কিডনেপিং কৰিছিলে তো সেইটো কাৰণে তাৰ কাৰণে একো ডাঙৰ কথা নহয় মই যথেষ্ট শংকিত হৈছোঁ বিশেষকৈ মোৰ কাৰণে নহ'লেও মোৰ ল'ৰা ছোৱালীকেইটাৰ কাৰণে এতিয়া মই আজি স্কুলে পঠোৱা নাই সেইটো কাৰণে যোগাযোগটো সেয়ে কৈছোঁ মোৰ ঘৰলৈ গৈছিল সি মোৰ ঘৰলৈ গৈ মোৰ এবচেঞ্চত মোৰ ভতিজাটোৰ পৰা মোৰ ফোন নম্বৰ লৈ সি মোক যোগাযোগ কৰিছিল এতিয়া আৰক্ষী অধীক্ষকে কেনেকৈ মোক আৰু মোৰ ঘৰখনক নিৰাপত্তা দিয়ে মই সেইটোক লৈ এতিয়া চিন্তিত লগ পাইছে নেকি বিমান বৰাক এদিনে লগ পাইছিলোঁ যিদিনাখনি মোৰ ফোন নম্বৰলৈ মোক ফোন কৰিছিল আৰু মোক কৈছিল যে মই যিটো আমাৰ আই লাভ শিৱসাগৰ আছে আই লাভ শিৱসাগৰ ওচৰতে সি মোক লগ কৰিছিল বাতৰি সংক্ৰান্তত আৰু সেই কথাও মই আৰক্ষী অধীক্ষকক সেইদিনাখনেই মই অৱগত কৰিছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ